খুবেই ভাল লাগিছে আজি কষ্টটো কৰিছিলো 2 বছৰ এতিয়া যিমান মানে কষ্ট হৈছে সিমান পিছত পাইছো আৰু আৰু মানে সেকেন্ড ফেজৰ কাৰণে আৰু অকণ কষ্ট কৰিম আৰু সবে যিমান সহায় কৰিছে সেইটো ফলাফলত ইমান ভাল যে আহিলে সেইটো কাৰণে সবকে ধন্যবাদ কৰিছো আজমা ফাউণ্ডেশ্যনৰ মানে বহুত ডাঙৰ ৰোল আছে মোৰ মানে গোটেই 12 আৰু 11ৰ লাইফ কাৰণ মই যেতিয়া 10ত আহিছিলো ইয়াতে তেতিয়া মোৰ মানে HSLC ৰেংকটো আছিলে এটা সো সেইটো মোক ফ্ৰীতে পঢ়ালে 100% স্কলাৰশ্বিপ দিছিলে সো যাতে মই আৰু অকণ ভালকে মোৰ পঢ়াত ফোকাস কৰিব পাৰোঁ আৰু যাতে মোৰ ফাইনেন্সিয়েল ষ্টেটাছত ইমান ফেমিলি ফাইনেন্সিয়েল ষ্টেটাছ ইমান হেম্পাৰ নকৰে এইটো মঙ্গলদৈত মোৰ ঘৰ কিন্তু মাৰ চাকৰিৰ কাৰণে আমি লংকাত থাকোঁ আগতে মানে বহুতে কৈছিলে যে এখন বহুত ভাল তাৰপিছত মই চালো হয় ভালটো হয় আহিলো অহাৰ পিছত বহুত মানুহ আছে যে উল্টা এনে কৈ থাকে যে ভাল নহয় কিবা নেকি কিন্তু মানে সিহঁতে বাহিৰৰ পৰা কথা কৈ থাকে সো যদি আহি পেলাই এবাৰ চাই যে কেনেকুৱা পঢ়াই আছে যিমান ইম্পৰ্টেন্স দি আছে ফেকাল্টি মেম্বাৰে সেইটো হিচাপত যদি চাই বহুত ভালকে পঢ়ায় সো মই মোৰ নিজৰ পৰা লাগিছিল যে হয় মই ভাল ৰেংক এটা আনিব পাৰিম ইয়াৰ পৰা মানে বহুতে ভাল কম সদায় মানে ইমান ফোকাস দি যে আমাক কয় যে এইখিনি কৰা মানে এনেকুৱা নহয় যে তুমি নিজৰ মতে কৰি থাকিবা সেনেকুৱা নহয় যে তোমাক গাইড কৰিব যে এইটো নহয় এইটো ভুল হয় এইটো কৰা যাতে তোমাৰ বেলেগ এটা ৰাস্তা তুমি যাতে ঘূৰি যোৱা সেইটো কাৰণে বহুত হেল্প কৰিছিলে পৰিৱেশটো বহুত ভাল মানে আমাৰ এটা সেল্ফ ষ্টাডি হয় সেল্ফ ষ্টাডি মানে পুৰা সাইলেন্স হয় যে কোনো কথা পাতিব নোৱাৰে সো এনেকুৱা এটা পৰিৱেশ মানে বহুত এসেনশিয়েল হয় পঢ়াৰ কাৰণে সো এইটো পৰিৱেশ দিয়াৰ কাৰণে বহুত ধন্যবাদ কৰিছো সুভাৱৰ্তী গোটেই মেনেজমেন্ট আৰু অথৰিটি স্টাফক থেংক ইউ ক'ব খোজো আমাৰ ছাৰ আমাৰ ফেকাল্টি চব আৰু ইয়াৰ জেনেৰেল মেনেজাৰ আৰু আমাৰ চব মেনেজিং যোনে কৰিছে বহুত ভালে আৰু সেইকাৰণে বহুত ভাল লাগিছে আৰু চবৰে চাই বহুত ভাল লাগিছে অকল নিজৰটো নহয় বহুতৰ চবৰে ভাল হৈছে সেইকাৰণে বহুত ভাল লাগিছে মোৰ ডিব্ৰুগড় মই ইয়াতে হোষ্টেলত আছিলোঁ কষ্টটো কৰিছিলোঁ মানে ফেকাল্টিসকলো বহুত ভাল আছিলে আৰু ফেচিলিটি বহুত ভালে সেইকাৰণে আৰু কষ্টটো নিজৰ পিনৰ পৰা থাকেই সদায় নিজৰ পিনৰ পৰা থাকিলে সেইটো হয় আৰু এনেকুৱা নহয় যে মানে গোটেই দিনটো পঢ়ি থকা এনেকুৱা নহয় অলপ মানে ফ্ৰী টাইমো পাওঁ এনেকুৱা লাহে অলপকৈ পঢ়ি মোৰ ফেমিলি বেকগ্ৰাউণ্ড মোৰ দেউতা ৰেলৱেত কৰে আৰু মা টিচাৰ আজমল ফাউণ্ডেশ্যনে এতিয়ালৈকে যিমানবোৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যন এষ্টাব্লিছ কৰিছে প্ৰত্যেকখনে ভাল ফলাফল দেখাবলৈ সমৰ্থ হৈছে আপোনালোকে জানে আজমল ছুপাৰ 40য়ে নিটৰ ক্ষেত্ৰত খুব ভাল ৰিজাল্ট এটা দিছে 350 জন ক্যান্ডিডেট এই বছৰতে আমাৰ মেডিকেল কলেজত এডমিশন পাইছে আৰু অফলেট যেটো আজমল আইএছ একাডেমি তাত 36 জন সিলেকশন পাইছে এই ৰিজাল্টৰ পিছত এইবাৰ আজমল ছুপাৰ 40য়ে জেইই খুব ধুনীয়া ফলাফল দেখাবলৈ মানে সমৰ্থ হৈছে প্ৰায় 36 জনে সিলেকশন ইয়াতো পাইছে তাৰে 27 জন ক্যান্ডিডেট 90% ওপৰত আৰু হাইয়েষ্ট পাৰ্সেন্টাইল 99.33 আমাৰ ইয়াৰ পৰা যিজনে পাইছে তেওঁৰ নাম হৈছে চন্দন জ্যোতি মোহন আৰু 99.33 লগত তাৰ লগতে দুজন আৰু পাইছে 99.29 আৰু 99.23 মই ৰিজাল্ট শিটখন আপোনালোকৰ ওচৰত কৈ দিছো চন্দন জ্যোতি মোহন 99.33 নাজমুছ সাকিব 99.29 মিস্টাৰ মাৰুফ ইমতিয়াজ 99.23 মমিনাৰা ইয়াসমিন 98.98 মেহদি হাসান 98.8 এহসান আহমেদ নেওগ 98.72 কৰণ বড়ো 98.54 ইমতিয়াজ আহমেদ 98.4 আমিনুল ইসলাম 98.8 জান্নাত আখতার 97.7 হুমায়রা তাসমিন 97.47 শুভম চিন্ময় বৰা 97.46 রেজওয়ান ইরফান 97.39 মেহদি হাসান 97.25 বুলবুল আহমেদ 96.8 দামিন হাসান চৌধুরী 96.47 অভিজিৎ সিনহা 96.37 রেজওয়ান আহমেদ 96.33 সাব্বির আহমেদ 96.01 জাহিদ আলম চৌধুরী 95.85 মৃদুপবন কলিতা 95.05 ইফতিকার হুসেইন 94.9 ওয়াসিম আলম 93.55 শাকিল রায়হান আকন্দ 93.28 सरफराज अली 92.58 আবুল হক আহমেদ 92.44 আৰু বিট্টু দাস 90.74 এইখিনি এই 27 জন ইয়াতে আপোনাৰ 3 জন 99 ৰ ওপৰত 6 জন আছে 98 ৰ ওপৰত 5 জন আছে 97 ৰ ওপৰত আৰু 5 জন আছে 96 ৰ ওপৰত 2 জন আছে 95 ৰ ওপৰত এজন 94 ৰ ওপৰত দুজন 93 ৰ ওপৰত দুজন 92 ৰ ওপৰত আৰু এজন 90
গতিকে এনেকুৱা ধৰণৰ এটা ফলাফল আজি আজমল সুপাৰ 40 যেই দেখিবলৈ পাইছো এটো সঁচাকে হোজাইবাসী ৰাইজৰ কাৰণেই নহয় আমাৰ নৰ্থ ইষ্টৰ যিমান মানে ইনষ্টিটিউচন আছে তাৰ ভিতৰতে এটা উৎকৃষ্ট ৰিজাল্ট বুলি আমি ক'ব পাৰো আৰু এইখিনিৰ কাৰণে আমাৰ ট্ৰাষ্টি মৌলানা বদৰুদ্দিন আজমল সাহেব আমাৰ ট্ৰাষ্টি মিস্টাৰ সিৰাজউদ্দিন আজমল সাহেব আমাৰ ডাইৰেক্টৰ ডক্টৰ খসৰুল ইছলাম প্ৰজেক্ট হেড আব্দুল কাদিৰ স্যাৰ তেখেতসকলে আৰু আমি মেনেজমেন্টে সকলোৱে আমাৰ শিক্ষকসকলক দেখিছে শিক্ষকসকলে ইয়াত বহি আছে তেওঁলোকক আমি অভিনন্দন জনাইছো তেওঁলোকে বহুত কষ্ট কৰিছে দিনে ৰাতি আমাৰ ছাত্ৰসকলক আমি অভিনন্দন জনাইছো গাৰ্জেন সকলক জনাইছো আৰু প্ৰত্যেকজন টিম মেম্বাৰ আজমল সুপাৰ 40 আমি অভিনন্দন জনাইছো আপোনালোকৰ মাধ্যমেৰে গতিকে এটো এনেকুৱা ধৰণৰ এটা ৰিজাল্ট এটা আপোনালোকৰ ওচৰত দাঙি ধৰিবলৈ পাই আমি সঁচাকে সুখী হৈছো इम्तियाज अहमद Come forward. ये क्या होता है? ये रेस्ट हाउस में आपको रेस्ट हाउस मैं आपको कॉल कर यू कम फॉरवर्ड ना आगे एक विक्ट्री साइन दिखा दो साहब हाँ बड़ा सा हंसी रखो ये मुंह पे तुम लोगों का एक रिजल्ट आया है हाँ विदा सर आओ शैली भाई आओ विदा আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909